অসমৰ তিনিটা লোকসভা সমষ্টিত আপে প্ৰতিদ্বন্দ্বিতা কৰিব মিত্ৰতা থাকক বা নাথাকক এতিয়া আপে নিৰ্বাচন খেলাটো নিশ্চিত হৈ পৰিছে আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো ডাঙৰ খবৰ বুলি ক'ব লাগিব কিয়নো এতিয়া মিত্ৰতা থাকক বা নাথাকক আপে অসমৰ তিনিটাকৈ লোকসভা সমষ্টি সেই সমষ্টিত নিৰ্বাচন খেলাটো প্ৰায় নিশ্চিত হৈ পৰিছে আমি জনাই দিবলৈ বিচাৰিছো ঋষিৰাজ কণ্ডিলে মন্তব্য কৰিছে বিৰোধী ঐক্য মঞ্চত এনেকুৱা কোনো নিয়ম নাছিল য'ত যিকেইটা দলে নিৰ্বাচন খেলিব সকলোৱে এটা এটা সিটতহে সন্তুষ্ট থাকিব আৰু বেছিখিনি কংগ্ৰেছক এৰি দিয়া হ'ব এতিয়া এই বুলি মন্তব্য কৰিছে ঋষিৰাজ কণ্ডিলে আমি সমান্তৰালকৈ জনাই দিবলৈ চেষ্টা কৰিছো যিহেতু মোদীৰ পৰা আৰম্ভ কৰি বেছিভাগ ৰাজনীতিৰ নেতাৰে এনে বদনাম আছে লগতে সিদ্ধান্ত সলনি নহয় বুলি কৈ এতিয়া মিত্ৰতা ভাঙিলেও নিৰ্বাচন খেলাটো নিশ্চিত বুলি কৈছে ঋষিৰাজ কণ্ডিলে আমি সমান্তৰালকৈ জনাই দিবলৈ বিচাৰিছো যিহেতু মিত্ৰতা থাকক বা নাথাকক অসমৰ তিনিটাকৈ লোকসভা সমষ্টিত আপে নিৰ্বাচন খেলিব এতিয়া ঋষিৰাজ কণ্ডিলে মন্তব্য কৰিছে যে বিৰোধী ঐক্য মঞ্চত অসমৰ কথা কৈছে যে অসমৰ বিৰোধী ঐক্য মঞ্চত এনেকুৱা কোনো ধৰণৰ নিয়ম নাছিল য'ত যিকেইটা দলে নিৰ্বাচন খেলিব সকলোৱে এটা এটা সিটতহে সন্তুষ্ট থাকিব আৰু যিখিনি আছে সেইখিনি কংগ্ৰেছক এৰি দিয়া হ'ব এনেকুৱা নিয়ম বিৰোধী ঐক্য মঞ্চত নাছিলে বুলি এতিয়া ঋষিৰাজ কণ্ডিলে মন্তব্য কৰিছে সমান্তৰালকৈ অসমৰ তিনিটাকৈ লোকসভা সমষ্টিত আপে নিৰ্বাচন খেলাটো এতিয়া নিশ্চিত হৈ পৰিছে বুলি মন্তব্য কৰিছে ঋষিৰাজ কণ্ডিলে আৰু কি কৈছে শুনাবলৈ বিচাৰিছো ইণ্ডিয়া এলায়েন্স ভাগিলেতো আমি আমাৰ সিটত কাম কৰা আৰম্ভ কৰি দিছো অলৰেডি এতিয়া আমাক ৰাইজে বিচাৰিছে আমি ৰাইজৰ বাবেহে থিয় হৈছো আৰু বিৰোধী ঐক্য মঞ্চ বা ইণ্ডিয়া এলায়েন্সত এনেকুৱা ধৰণৰ অসমৰ ক্ষেত্ৰতে মই কথাটো কৈছো এনেকুৱা কোনো ধৰাবন্ধা নীতি নাছিলে যে যিকেইটা দলে ইলেকশ্যন খেলিব চবে এটা এটা সিটত সন্তুষ্ট থাকিব আৰু কংগ্ৰেছক বেছিখিনি এৰি দিয়া হ'ব এনেকুৱা কোনো সিদ্ধান্ত নাছিলে যিহেতু কংগ্ৰেছে আমি বিজেপিক 10 বছৰৰ ভিতৰত যিমান হৰুৱাইছো কংগ্ৰেছে ইমান বছৰত কেতিয়াও ইমানকে হৰুৱাই পোৱা নাই গতিকে কংগ্ৰেছতকে চাবলৈ গ'লে আমি বেছি সিট পোৱাটো যুক্তিসন্মত হয় ইণ্ডিয়া এলায়েন্স ভাগিলেতো আমি আমাৰ সিটত কাম কৰা আৰম্ভ কৰি দিছো অলৰেডি এতিয়া আমাক ৰাইজে বিচাৰিছে আমি ৰাইজৰ বাবেহে থিয় হৈছো আৰু বিৰোধী ঐক্য মঞ্চ বা ইণ্ডিয়া এলায়েন্সত এনেকুৱা ধৰণৰ অসমৰ ক্ষেত্ৰতে মই কথাটো কৈছো এনেকুৱা কোনো ধৰাবন্ধা নীতি নাছিলে যে যিকেইটা দলে ইলেকশ্যন খেলিব চবে এটা এটা সিটত সন্তুষ্ট থাকিব আৰু কংগ্ৰেছক বেছিখিনি এৰি দিয়া হ'ব এনেকুৱা কোনো সিদ্ধান্ত নাছিলে যিহেতু কংগ্ৰেছে আমি বিজেপিক 10 বছৰৰ ভিতৰত যিমান হৰুৱাইছো কংগ্ৰেছে ইমান বছৰত কেতিয়াও ইমানকে হৰুৱাই পোৱা নাই গতিকে কংগ্ৰেছতকে চাবলৈ গ'লে আমি বেছি সিট পোৱাটো যুক্তিসন্মত হয় ইণ্ডিয়া এলায়েন্স ভাগিলেতো আমি আমাৰ সিটত কাম কৰা আৰম্ভ কৰি দিছো অলৰেডি এতিয়া আমাক ৰাইজে বিচাৰিছে আমি ৰাইজৰ বাবেহে থিয় হৈছো আৰু বিৰোধী ঐক্য মঞ্চ বা ইণ্ডিয়া এলায়েন্সত এনেকুৱা ধৰণৰ অসমৰ ক্ষেত্ৰতে মই কথাটো কৈছো এনেকুৱা কোনো ধৰাবন্ধা নীতি নাছিলে যে যিকেইটা দলে ইলেকশ্যন খেলিব চবে এটা এটা সিটত সন্তুষ্ট থাকিব আৰু কংগ্ৰেছক বেছিখিনি এৰি দিয়া হ'ব এনেকুৱা কোনো সিদ্ধান্ত নাছিলে যিহেতু কংগ্ৰেছে আমি বিজেপিক 10 বছৰৰ ভিতৰত যিমান হৰুৱাইছো কংগ্ৰেছে ইমান বছৰত